আজি অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰেৰণা নামে এটা নতুন আঁচনি শুভাৰম্ভ কৰে। এই আঁচনিটোৰ জৰিয়তে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা 4.5 লাখ ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত মাহত তেওঁলোকৰ বেংকৰ একাউণ্টত 300 টকাকৈ লাভ কৰিব। আমি সকলোৱে জানো যে অসমত বহুত দুখীয়া ছাত্ৰ ছাত্ৰী আছে যোনে পৰীক্ষাৰ প্ৰাক মুহূৰ্তত পুষ্টিকৰ খাদ্য গাখীৰ এগিলাচ ফল-মূল খোৱাৰ বাবে আৰ্থিক পৰিৱেশ নাথাকে, কিবা কিতাপ এখন কিনিব খুজিলে সুবিধা নাথাকে, কাগজ বহি কিনিব খুজিলে সুবিধা নাথাকে, আৰু কোনোবা শিক্ষকৰ ঘৰলৈ গৈ কিবা এটা শিকো বুলি ক'বলৈ বা যাবলৈ পৰিবহনৰ খৰচ নাথাকে। তাৰোপৰি এই জলপানীটো পোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষকৈ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা আত্মবিশ্বাস আহিব যে চৰকাৰে নিশ্চিতভাৱে আমাক বিনামূলীয়া নামভৰ্তিও কৰি দিব, ভৱিষ্যতে নিযুত মইনা আঁচনিও দিব, আৰু এখন আত্মবিশ্বাসী অসমৰ আমি অধিকাৰী হ'ম। নতুন প্ৰজন্মৰ মাজত যাতে নেতিবাচক চিন্তা আহিব নোৱাৰে, কেনেকৈ পঢ়িম, ঘৰত টকা পইচা নাই, পঢ়ি কি লাভ হ'ব, পঢ়িলে চাকৰি পাম নেকি, এই ধৰণৰ নিগেটিভ চিন্তা আমাৰ ল'ৰা ছোৱালীৰ মনত যাতে কেতিয়াও ঠাই পাব নোৱাৰে, তাৰ বাবে জীৱনৰ আৰম্ভণিতে আমি প্ৰেৰণা যোগোৱাৰ কামটো আৰম্ভ কৰিব বিচাৰোঁ। আজিৰ এই আঁচনিখন সেই দিশত এটা অন্যতম প্ৰভাৱী পদক্ষেপ। 4.5 লাখ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব, দেউতাক মাকসকলৰ আৰ্থিক সকাহ হ'ব। মই শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু শিক্ষা বিভাগক এই সুন্দৰ আঁচনিখনৰ বাবে অভিনন্দন জনাইছোঁ। আমি সকলো বিদ্যালয়ক 7 পৰা 8 কোটি টকাকৈ দিছোঁ। নতুনকৈ বিদ্যালয় নিৰ্মাণৰ কাম চলি আছে, আৰু মই ভাবোঁ যে শিক্ষামন্ত্ৰীয়ে প্ৰত্যেক বছৰে 200 পৰা 300 স্কুল নতুনকৈ বনাই আছে। নিশ্চয় আপোনাৰ অনুৰোধটো তেখেতে বিবেচনা কৰিব।